নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ যে ভগৱান হনুমানৰ আশীৰ্বাদ আপোনাৰ লগত চিৰদিন থাকিব আৰু আপোনাৰ জীৱনত কেতিয়াও শক্তি, উৎসাহ, আৱেগৰ অভাৱ নহয়। বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2025 চনৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰৰ এই অতি বিশেষ সাপ্তাহিক ৰাশিফল, যিয়ে আপোনাৰ কেৰিয়াৰ, বিত্ত, পৰিয়াল, সম্পৰ্ক, স্বাস্থ্য আৰু আগন্তুক দিনবোৰৰ সম্পূৰ্ণ দিশ উন্মোচন কৰিব। প্ৰিয় দৰ্শক, এই সপ্তাহে মেষ ৰাশিৰ নামৰ ব্যক্তিয়ে এটা যোদ্ধাৰ দৰে এটা ডাঙৰ যুদ্ধৰ আগত নিজৰ তৰোৱালখন চোকা কৰিব। বহু প্ৰত্যাহ্বান, বহু সুযোগ থাকিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে? আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সিদ্ধান্তই এই সপ্তাহত আপোনাৰ ভৱিষ্যত গঢ় দিব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'ৰ পাছলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, সপ্তাহত জ্যোতিষীয় পটভূমিত নক্ষত্ৰবোৰেনো কি কৈছে? মেষ ৰাশিৰ শাসক মংগলে বৰ্তমান আপোনাৰ ৰাশিফল সক্ৰিয় ঘৰবোৰক প্ৰভাৱিত কৰি আছে। এই সপ্তাহত গ্ৰহৰ প্ৰান্তিকৰণ কিছু মিশ্ৰিত যদিও ই অগ্ৰগতি আনিব। মংগল গ্ৰহ প্ৰভাৱে কামৰ বোজা আৰু শক্তি দুয়োটা বৃদ্ধি কৰিব। সূৰ্য আৰু বুধ গ্ৰহই সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটা কঢ়িয়াই আনিব। শনিৰ প্ৰভাৱৰ বাবে ধৈৰ্য আৰু অনুশাসনৰ প্ৰয়োজন হ'ব। ৰাহু আৰু কেতুৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে আৰু সামান্য মনোযোগৰ অভাৱ হ'ব পাৰে। এই সপ্তাহত সামগ্ৰিকভাৱে সেইসকলে জয়ী হ'ব যিসকলে ধৈৰ্য ধৰিব, মনোযোগ বজাই ৰাখিব আৰু অক্লান্তভাৱে কাম কৰে। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, চাপ আৰু অগ্ৰগতি। এতিয়া প্ৰথমে এই সপ্তাহৰ চাকৰি, কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ কথা কওঁ। প্ৰিয় দৰ্শক, আপোনাৰ শক্তি সদায় আপোনাৰ শক্তি। কোনো কাৰণতে পিছুৱাই যাবলৈ আপুনি ভাল নাপায়। এই গুণবোৰ এই সপ্তাহটো আপোনাৰ ঢাল হ'ব। কামৰ বোজা বৃদ্ধি। এই সপ্তাহত আপোনাৰ দায়িত্ব বাঢ়িব। দুজন মানুহে কৰিবলগীয়া কামবোৰ অকলে চম্ভালিব পাৰে। বছ আৰু ক্লায়েণ্টৰ আশাও বেছি হ'ব আৰু ইয়াৰ ফলত চাপৰ সৃষ্টি হ'ব পাৰে। কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল কি জানেনে? এই সপ্তাহত আপোনাৰ প্ৰকৃত পৰিচয় হিচাপ হেঁচা উত্থাপন হ'ব। সভা, সাক্ষাৎকাৰ আৰু নতুন দায়িত্ব। সোমবাৰ আৰু মংগলবাৰ যিহেতু নতুন আৰম্ভণিৰ বাবে এক নিখুঁত সময় হ'ব। সাক্ষাৎকাৰ হওক, নতুন প্ৰকল্পই প্ৰতিবেদন হওক বা কোনো ডাঙৰ ক্লায়েণ্টৰ সৈতে হোৱা বৈঠক হওক, আপোনাৰ কথা শুনিবলৈ অধিক মানুহে পাব। আপোনাৰ কথাবোৰ ফলপ্ৰসূ হ'ব। কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। এই সপ্তাহত কিছু ঘৰখন ভুল বুজাবুজি বা কোনোবাই কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। জ্যোতিষশাস্ত্ৰই স্পষ্টভাৱে নিৰ্দেশ দিছে যে তৰ্কত লিপ্ত নহ'ব, মাত্ৰ কাম লাগি যাওক। শান্ত হৈ থকাসকলে জয়ী হ'ব। আদালতত চৰকাৰী কাম বা আইনী বিষয়ত সফলতা। যদি আপুনি আদালতত নথিপত্ৰ, চৰকাৰী কাম বা অনুজ্ঞাপত্ৰৰ সৈতে জড়িত, তাৰ পিছত এই সপ্তাহে ইংগিত দিয়ে যে লেহেমীয়া অগ্ৰগতি, তাৰ পিছত সফলতা। হয়, কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব। কাম এদিন বা দুদিন পলম হ'ব পাৰে, কিন্তু শেষত সফলতাৰ সম্ভাৱনা প্ৰবল। ধন, আয় আৰু খৰচ, প্লাছ আৰু মাইনাছ দুয়োটা। এতিয়া ধন সম্পত্তিৰ কথা কওঁ। হঠাৎ টকা পোৱাৰ সম্ভাৱনা। এই সপ্তাহত আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। স্থবিৰ হৈ পৰা টকা, কাৰোবাৰ পৰা ঋণ, হঠাতে এটা লাভ বা পুৰণি পেমেণ্ট এটা। বন্ধু, আত্মীয় বা কাৰ্যালয়ৰ সৈতে জড়িত আৰ্থিক অনুমোদনৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু খৰচো বাঢ়িব। ইয়াৰ লগে লগে জ্যোতিষে সতৰ্ক কৰি দিয়ে যে ভুল ঠাইত টকা বিনিয়োগ নকৰিব, ভুল মানুহক বিশ্বাস নকৰিব। ৰেচ ক্ৰয় কৰাটো এৰক। অনলাইন শ্বপিং বা কাৰোবাক ধন ধাৰে দিয়া আবদ্ধ হৈ পৰা। বিনিয়োগত বিপদ। এই সপ্তাহত ষ্টক, ক্ৰেপ্টা, মিউচুৱেল ফাণ্ড বা ৰিয়েল ইষ্টেটত ৰেচ সিদ্ধান্ত ল'ব নালাগে। বিশেষজ্ঞৰ পৰামৰ্শ অতি প্ৰয়োজনীয়। আয় সুস্থিৰ হ'ব কিন্তু নিয়ন্ত্ৰিত হ'ব। আয় ভাল হ'ব কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিলেহে সঞ্চয় বৃদ্ধি পাব। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, আৱেগৰ পৰীক্ষা। এতিয়া পৰিয়াল আৰু সম্পৰ্কৰ কথা লৈ আহোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ বাবে পৰিয়াল সদায় গুৰুত্বপূৰ্ণ, কিন্তু এই সপ্তাহত কিছু আৱেগিক উত্তেজনা হ'ব পাৰে। ভাই ভনীৰ লগত টেনচন, সৰু সৰু কথাত মতানৈক্য হ'ব পাৰে, ভুল বুজাবুজি বাঢ়িব পাৰে। তেন্তে নিজৰ ভাষা, সুৰ আৰু খং নিয়ন্ত্ৰণ কৰক। ঘৰুৱা দায়িত্ব বাঢ়িব। কাৰোবাৰ স্বাস্থ্য, কাৰোবাৰ কাম, ঘৰুৱা প্ৰয়োজনীয়তা, সকলো আপোনাৰ ওপৰত পাৰিব পাৰে। এই সপ্তাহত আপুনি পৰিয়ালৰ স্তম্ভৰ ভূমিকা পালন কৰিব লাগিব। বিবাহিত জীৱন, স্বামী স্ত্ৰীৰ মাজত সৰু সৰু চুক্তি, ভুল বুজাবুজি বা পুৰণি বিষয়বোৰ পুনৰ উত্থান হ'ব পাৰে,
কিন্তু ভাল খবৰটো হ'ল আপুনি মিলি যাব। মাত্ৰ লুকাই চুৰকৈ মানুহ নহ'ব। সঁচা কথা কওক, আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব। প্ৰেমৰ সম্পৰ্কৰ ওপৰত গ্ৰহ পৰিদৰ্শন। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কাজিয়া, এটা ডাঙৰ বিষয়, ঈৰ্ষা হ'ব পাৰে, কিন্তু প্ৰেম থাকিব। এতিয়া আমি জানো আহক স্বাস্থ্য। মন আৰু শৰীৰ দুয়োটাতে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। মানসিক চাপ, কৰ্মৰ চাপ, পৰিয়ালৰ দায়িত্ব, মানসিক উত্তেজনা আদিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। ৰক্তচাপ বা ৰক্ত সম্পৰ্কীয় সমস্যা, নিম্ন ৰক্তচাপ, উচ্চ ৰক্তচাপ, মূৰৰ বিষ, খিংখিঙীয়াতা, ভাগৰ এই ধৰণৰ অৱস্থা হ'ব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধানতা। জ্যোতিষৰ মতে এই সপ্তাহত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা মৃদু। সেয়ে দুচকীয়া বাহন চলোৱা সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। পানী, টোপনি আৰু পুষ্টিৰ অভাৱৰ পৰা বিৰত থাকক। এইটোৱেই আপোনাৰ শক্তি, এইটোৱেই আপোনাৰ ঢাল। এই সপ্তাহত শুভ দিন আৰু সতৰ্কমূলক দিন যদি চোৱা হয়, শুভ দিন 8 আৰু 9 ডিচেম্বৰ। কাম, সভা, নতুন আৰম্ভণি, সাক্ষাৎকাৰ, বিনিয়োগৰ পৰ্যালোচনা ইত্যাদিৰ বাবে ভাল। সতৰ্কতামূলক দিন যদি চোৱা হয় 12 ডিচেম্বৰ বিয়লিৰ পৰা 14 ডিচেম্বৰ। আবেগ, অস্থিৰ, খৰচ বাঢ়িল, বিবাদ সম্ভৱ, স্বাস্থ্য দুৰ্বল, গতিকে শান্ত হৈ থাকক। শুভ প্ৰতিকাৰ যদি আমি চাওঁ প্ৰিয় দৰ্শক, যে আজি আপোনাৰ এই সপ্তাহত শুভ প্ৰতিকাৰ আপুনি কি কৰিব, আপোনাৰ পক্ষত গ্ৰহবোৰ কেনেকৈ জয় কৰিব পাৰি। এই সপ্তাহত মেষ ৰাশিৰ বাবে এই প্ৰতিকাৰ অত্যন্ত ফলপ্ৰসূ হ'ব। আপুনি মংগলবাৰে এটা হনুমান মন্দিৰ ভ্ৰমণ কৰক, হনুমান চলিচা আবৃত্তি কৰক, আৰু আপুনি পাৰিলে মাটিমাহ আৰু আপোনাৰ বুট দালি দান কৰক। শনিবাৰে ক'লা তিল আগবঢ়াব, আৰু ইয়াৰ ফলত শনিৰ কঠোৰ শক্তি শান্ত হ'ব। সপ্তাহত 1-2 বাৰ মচুৰ দাইল বা চাউল দান কৰিব। ইয়াৰ ফলত মংগল আৰু চন্দ্ৰ উভয়কে শক্তিশালী কৰে। প্ৰতিদিনে পুৱা কমেও 21 বাৰ ওম হনুমতী নম মন্ত্ৰ জপ কৰক। শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। মেষ ৰাশিৰ বাবে এই সপ্তাহৰ সামগ্ৰিক ভৱিষ্যতবাণী যদি চোৱা হয়, এই সপ্তাহত আহিছে প্ৰত্যাহ্বানৰ সুযোগ, চাপৰ অধীনত অগ্ৰগতি, কঠোৰ পৰিশ্ৰমত সফলতা, সম্পৰ্কত সাৱধানতা, স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা, টকাৰ অনুশাসন। যিসকলে শান্ত, সুস্থিৰ, মনোনিৱেশ কৰা আৰু কঠোৰ পৰিশ্ৰমী হৈ থকা বিজয়ী হৈ ওলাই আহিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। এইটো আছিল আপোনাৰ 2025 চনৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, হনুমানৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকে, আৰু আপোনাৰ সপ্তাহটো শুভ আৰু ধন্য হওক। জয় শ্ৰীৰাম। ধন্যবাদ।